প্ৰতি বছৰ দৰে এইবছৰ মাঘ বিহুটোৰ আয়োজন কৰিব বিচাৰিছোঁ। আয়োজনৰ স্থলীটোত আমি প্ৰথমটো ভোগালী বিহু জুবিনদা বিহীন ভোগালী বিহু হ'ব আমাৰ। গতিকে আমাৰ মনত দুখ আৰু ক্ষোভেৰে আমাৰ জৰ্জৰিত হৈ আছে। অসম চৰকাৰলৈ এটা আমাৰ বাৰ্তা পঠাব বিচাৰিছোঁ এই ভোগালী বিহুৰ স্থলৰ পৰাই, যাতে অসমীয়া ৰাইজক জুবিনদাৰ ন্যায় প্ৰদান কৰক। আমি সেই থিমটো লৈ এই ভোগালী বিহুৰ উৎসৱটো পালন কৰিব বিচাৰিছোঁ। এতিয়া আৰু যিসকলে জুবিনদাৰ হত্যাকাৰীৰ লগত জড়িত হৈ জেলত আছে তেওঁলোকৰ এটা থিম দিছোঁ। তেওঁলোকক এটা আমি ইয়াতে কিছুমান আখৰ লিখিছোঁ, যিখিনি আখৰে মানে আমাৰ অসমীয়া জাতিটোক খুব আগবঢ়াই নিয়াত সহায় কৰে। আৰু লগতে আমি জুবিনদাৰ এখন গীটাৰ প্ৰস্তুত কৰিছোঁ, তেওঁ ফটো দিছোঁ, যি লিখিছোঁ আৰু টুপিটো প্ৰস্তুত কৰিছোঁ, যাতে অসমীয়া ৰাইজৰ হৈ এই বালিজানবাসী ৰাইজে আমি অসমবাসীলৈ এটা অনুৰোধ জনাইছোঁ যে জুবিনদাৰ ন্যায় বিচাৰটো খুব সোনকালে হ'ব লাগে। আমি আজি এইবাৰ আমাৰ ৰূপালী জয়ন্তী উৎসৱ 25 বছৰ হ'ল আমি ভোগালী বিহুটো ইয়াত উদযাপন কৰি থকা। এইবাৰ আমি জুবিনবিহীন ভোগালী বিহু উৎসৱটো পালন কৰিব বিচাৰিছোঁ। গতিকে আমি এই ভোগালী উৎসৱটো এইবাৰ আমি জুবিনদাৰ নামতে অৰ্পণ কৰিছোঁ। আৰু প্ৰস্তুতি আমাৰ ঢেৰ আছে আৰু ৰাজীৱ হদিয়াৰ আমি কিবা এটা প্ৰতিমূৰ্তি এটা বনোৱা প্ৰচেষ্টা চলাই আছোঁ। মানুহবিলাক ব্যস্ত হ'লেও তাৰ মাজতে আমি তেখেতৰ ৰাজীৱ হদিয়া গণশিল্পী ৰাজীৱ হদিয়াৰো আমি এটা প্ৰতিমূৰ্তি ইয়াত নৰাৰে সাজিম বুলি আমি ভাবি আছোঁ। প্ৰতি বছৰ দৰে এইবছৰ মাঘ বিহুটোৰ আয়োজন কৰিব বিচাৰিছোঁ। আয়োজনৰ স্থলীটোত আমি প্ৰথমটো ভোগালী বিহু জুবিনদা বিহীন ভোগালী বিহু হ'ব আমাৰ। গতিকে আমাৰ মনত দুখ আৰু ক্ষোভেৰে আমাৰ জৰ্জৰিত হৈ আছে। অসম চৰকাৰলৈ এটা আমাৰ বাৰ্তা পঠাব বিচাৰিছোঁ এই ভোগালী বিহুৰ স্থলৰ পৰাই, যাতে অসমীয়া ৰাইজক জুবিনদাৰ ন্যায় প্ৰদান কৰক। আমি সেই থিমটো লৈ এই ভোগালী বিহুৰ উৎসৱটো পালন কৰিব বিচাৰিছোঁ। এতিয়া আৰু যিসকলে জুবিনদাৰ হত্যাকাৰীৰ লগত জড়িত হৈ জেলত আছে তেওঁলোকৰ এটা থিম দিছোঁ। তেওঁলোকক এটা আমি ইয়াতে কিছুমান আখৰ লিখিছোঁ, যিখিনি আখৰে মানে আমাৰ অসমীয়া জাতিটোক খুব আগবঢ়াই নিয়াত সহায় কৰে। আৰু লগতে আমি জুবিনদাৰ এখন গীটাৰ প্ৰস্তুত কৰিছোঁ, তেওঁ ফটো দিছোঁ, যি লিখিছোঁ আৰু টুপিটো প্ৰস্তুত কৰিছোঁ, যাতে অসমীয়া ৰাইজৰ হৈ এই বালিজানবাসী ৰাইজে আমি অসমবাসীলৈ এটা অনুৰোধ জনাইছোঁ যে জুবিনদাৰ ন্যায় বিচাৰটো খুব সোনকালে হ'ব লাগে। আমি আজি এইবাৰ আমাৰ ৰূপালী জয়ন্তী উৎসৱ 25 বছৰ হ'ল আমি ভোগালী বিহুটো ইয়াত উদযাপন কৰি থকা। এইবাৰ আমি জুবিনবিহীন ভোগালী বিহু উৎসৱটো পালন কৰিব বিচাৰিছোঁ। গতিকে আমি এই ভোগালী উৎসৱটো এইবাৰ আমি জুবিনদাৰ নামতে অৰ্পণ কৰিছোঁ। আৰু প্ৰস্তুতি আমাৰ ঢেৰ আছে আৰু ৰাজীৱ হদিয়াৰ আমি কিবা এটা প্ৰতিমূৰ্তি এটা বনোৱা প্ৰচেষ্টা চলাই আছোঁ। মানুহবিলাক ব্যস্ত হ'লেও তাৰ মাজতে আমি তেখেতৰ ৰাজীৱ হদিয়া গণশিল্পী ৰাজীৱ হদিয়াৰো আমি এটা প্ৰতিমূৰ্তি ইয়াত নৰাৰে সাজিম বুলি আমি ভাবি আছোঁ।